শেহতীয়াকৈ বৰপেটা জিলাত আমি গম পোৱা মতে গোটেই বৰপেটা জিলাত এক আলোড়নৰ সৃষ্টি কৰিছে। আগত আছিল 6 টকীয়া, 2-1 দিনৰ ভিতৰত 7 টকীয়া লটাৰী খেলে আজি গোটেই বৰপেটা জিলাৰ মানুহক জুৰুলা কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে বৰপেটা ৰোড এখন মন্দিৰত আজি সেই টিকেট ওলাইছে। গতিকে মই জিলা প্ৰশাসনক আহ্বান জনাম, সদৌ অসম সংখ্যালঘু ছাত্ৰ নামটোৰ পৰিয়ালৰ ফালৰ পৰা এইবিলাক বন্ধ হ'ব লাগিব। অন্যথায় এই 7 টকীয়া লটাৰীৰ বিৰুদ্ধে এক ভয়াৱহ আন্দোলন হ'ব। গতিকে আজি এই শিক্ষিত সমাজ আজি ধ্বংসৰ পিনে গতি কৰিছে। আজি মই যিমান দূৰ খবৰ পাইছোঁ, এই 6 টকীয়া 7 টকীয়া লটাৰী খেলে আজি কিছুমান পৰিয়াল পুংগ হ'ব লগা হৈছে। আজি তেওঁলোকৰ ঘৰ বাৰী নোহোৱা হ'ব লগা হৈছে। আজি এই 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 6 টকীয়া 7 টকীয়া লটাৰী খেলি আজি তেওঁলোকৰ ঘৰ পৰ্যন্ত বিক্ৰী কৰিব লগা হৈছে। গতিকে মই জিলা আৰক্ষী অধীক্ষক ডাঙৰীয়াক কৰজোৰে অনুৰোধ জনাইছোঁ যে এইবিলাক বন্ধ হ'ব লাগিব। অন্যথায় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু বিভিন্ন দল সংগঠন লৈ আমি কিন্তু নেশ্যনেল হাইৱে অৱৰোধ কৰিম। হাউলি বৰপেটা ৰুট যোৱা যিখন মেইন ৰুট এইটো আমি অৱৰোধ কৰিম, কাৰণ এইবিলাক বন্ধ হ'ব লাগিব। এইবিলাক বন্ধ যদি নহয়, আজি সমাজ বৰপেটা জিলাৰ বিশেষভাৱে বৰপেটা জিলাৰ কথা কৈছোঁ, এই বৰপেটা জিলাৰ অৰ্থনৈতিকভাৱেও তেওঁলোকে আজি পিছুৱাই যাব। গতিকে মই জিলাৰ আৰক্ষী অধীক্ষক ডাঙৰীয়াক মই কৰজোৰে অনুৰোধ জনাইছোঁ যে এইটো বন্ধ হ'ব লাগিব, অন্যথা আন্দোলন হ'ব। নাই মই কৈছোঁ যে হাউলি বৰপেটা ৰোড হৰবুক বৰপেটা টাউনতো এইবিলাক চলাই আছে বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ। গতিকে এইবিলাক মই গোটেই বৰপেটা জিলাৰ কথাই কৈছোঁ যে গোটেই বৰপেটা জিলাত এইবিলাক বন্ধ হ'ব লাগিব।